হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আপোনালোকে সকলোৱে গম পায় যে এতিয়া বৰ্তমান অসমৰ পৰিস্থিতি কেনেকুৱা, আৰু অসম পুলিচৰ যেনেকৈ আমাৰ ৰিজাল্টৰ কথা কওঁ, এপইণ্টমেণ্টৰ কথা কওঁ, আমাৰ অসম পুলিচৰ হোমৰ যিমানখিনি ৰিজাল্ট আহিবলগীয়া আছে, ৰিজাল্টটো অহাৰ পিছত যেনেকৈ সকলোৱে বিচাৰে যে এপইণ্টমেণ্ট লেটাৰটো কেতিয়াকৈ পাম। চ' আগতে কোৱা হৈছিলে যে আপোনালোকৰ 25 বা 26 তাৰিখে আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি পাব। এতিয়া বৰ্তমান CM ছাৰে ইয়াতে এটা কিবা এটা প্ৰেছ মিটিঙত বা মিটিঙত এটা কৈ দিলে যে নৱেম্বৰ মাহত যেনেকৈ 3% যেনেকৈ চাহ বাগিচা সকলোৱে চাকৰি পাইছে, আৰু সকলো যিমানখিনি চাকৰি পোৱাবিলাকৰ ৰিজাল্টখন বা এপইণ্টমেণ্টখন আপোনালোকে নৱেম্বৰ মাহতে পাব। ঠিক আছে, যাৰ কিবা কুৱেৰিজ আছিলে, বহুতখিনি কুৱেৰিজ আছিলে, সকলোৱে মোক কমেণ্ট কৰি সুধি থাকিব পাৰিব আৰু বহুতখিনি কথা জানিব পাৰিব। ঠিক আছে, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব ফিউচাৰৰ কাৰণে। ঠিক আছে, এপইণ্টমেণ্ট লেটাৰ গম পালে যে নৱেম্বৰ মাহত কেতিয়াবা আপোনালোকে ন'টিছখন পাই যাব। লগ পাম নেক্সট ভিডিঅ'। টিল দেন বাই।